ৰাইজৰ আগত চিনাকি কৰাই দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু মহিলা নবাৰুণ মহিলা আঞ্চলিক নাগাৰা নাম দলৰ পৰা আপোনালোকক এখন ফুলাম গামোচা আদৰণি দুজনে বিশেষকৈ মৰম আৰু আশীৰ্বাদ দিব আৰু ভৱিষ্যতলৈ আগুৱাই যাবৰ কাৰণে মৰম আশীৰ্বাদ দিব আমাৰ ফালৰ পৰা মোৰ তথা আমাৰ দ্বীপ অফিচিয়েল ব্লকৰ ফালৰ পৰাও অলেখ 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 ধন্যবাদ থাকিল নমস্কাৰ মই দীপ আৰু আমাৰ দ্বীপ অফিচিয়েল ব্লকলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি এনেকুৱা দুজনী কণমানি ছোৱালী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ যি কণমানি ছোৱালী দুজথা আপোনালোকে শুনিলে বা যি কাৰণত আপোনালোকৰ এই কণমানি দুজনী সাক্ষাৎকাৰ কৰি দিবৰ কাৰণে আহিছোঁ এই কণমানি দুজনীৰ অদম্য সাহসটো শুনি বহুত ভাল পাব গতিকে এই কণমানি দুজনীক আমাৰ ৰাইজৰ মাজত পৰিচয় কৰাই দিবৰ কাৰণে আজি আহিছোঁ আমি বদলগুৰিত আমি দুজনী কণমানি আছে এই কণমানি দুজনী কিহৰ কাৰণে অদম্য সাহস বুলি ক'লোঁ কিহৰ কাৰণে আমি পৰিচয় কৰাই দিব আহিছোঁ সকলোখিনি আমি বৰ্তমান বুজাই ক'ম গতিকে আপোনালোকে এই ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক গতিকে মাইনা এজনীকৈ তোমালোকৰ পৰিচয়টো দি আছোঁ প্ৰথমতে নমস্কাৰ মোৰ নাম শ্ৰী দৃষ্টি শিৱম আৰু তোমাৰ পৰিচয়টো দিয়া নমস্কাৰ মোৰ নাম শ্ৰী মন্দিতা শইকীয়া হয় ঠিক আছে তোমালোকৰ এটি দিহা তোমাৰ গুৰুৱে কোৱা হিচাপত দুয়োটাই একেলগে যিটো দিহাৰ কথা কৈছে অলপমান গাই দিয়া আমাৰ দৰ্শকে শুনিব ওম নমো নাৰায়ণ 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 শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজন গুৰু আমাৰ পৰম বান্ধৱ দুয়োজন গুৰু আমাৰ পৰম বান্ধৱ ওম নমো নাৰায়ণ ওম নমো নাৰায়ণ ওম নমো নাৰায়ণ ওম নমো নাৰায়ণ কলি যুগত নাম ধৰ্ম কৰিলা প্ৰচাৰ শুনা শুনা সভাসদ হয় আমাৰ বচন শুনা শুনা সভাসদ হয় আমাৰ বচন ওম নমো নাৰায়ণ ওম নমো নাৰায়ণ ওম নমো নাৰায়ণ ওম নমো নাৰায়ণ দৰ্শকসকল আপোনালোকে কেনে পালে কমেণ্ট কৰিবা আৰু বহুত কণমানি ছোৱালীয়ে অদম্য সাহস লৈছে তুমি কোন শ্ৰেণী পঢ়ি আছা বৰ্তমান ক্লাছ 5ত ক্লাছ 5ত তুমি কোন শ্ৰেণী পঢ়ি আছা ক্লাছ 4 ক্লাছ 4 আৰু ক্লাছ 5ত পঢ়ি থকা ছোৱালী দুজনীয়ে বৰ্তমান ক্ষেত্ৰত এই কলি যুগতো হৰি নামৰ কাৰণে আগবাঢ়ি গৈছে গতিকে এনে ক্ষেত্ৰত এওঁলোকৰ দিহাটো শুনিলে কেনে পালে ক'ব আৰু কিছুমান কথা পাতিম আমি তুমি কোৱাছো বাৰু নাগাৰা নামৰ সৃষ্টি ক'ত হৈছিল নাগাৰা নামৰ সৃষ্টি হৈছিল দৰং জিলাৰ খতৰা সত্ৰত বঢ়িয়া তুমি কোৱা তোমালোকৰ এই নাগাৰা নামৰ গুৰু কোন শ্ৰদ্ধাৰ গোবিন্দনাথ দেৱ বঢ়িয়া গতিকে তুমি এবাৰ কোৱা তোমালোকৰ নাগাৰা নামৰ দলটিৰ নামটো কি
নবাৰুণ মহিলা নাগাৰা নাম। বঢ়িয়া। তুমি কোৱা এই যে বৰ্তমান যুগত তুমি যিহেতু ক্লাছ 4ত পঢ়ি আছা, বহুত সৰু ছোৱালী হয় নে নহয়, গতিকে তুমি এতিয়া পঢ়া শুনা কৰিব লাগে, তাৰ মাজতো তুমি এই যে হৰিৰ নাম গাবলৈ চেষ্টা কৰিলা, তুমি মানে এনেকুৱা ধৰণৰ মনত কি আহিল তুমি হৰিৰ নাম গাবলৈ চেষ্টা কৰিলা? এই 4ৰ্থ শ্ৰেণীত তুমি পঢ়ি থাকোঁতে হৰিৰ নামৰ যিটো পাঠক হ'বলৈ তোমাৰ মানে সাহস হ'ল, ক'ত কেনেকৈ হ'ল অকণমান কৈ দিয়াছো বাৰু। মই প্ৰথমতে এই নাগাৰা নামৰ দলটোত পালি হিচাপে গৈছিলোঁ আৰু তাৰ 2 দিনমান পিছত মোৰো মন গ'ল যে ময়ো পাঠক হ'ম। তাৰ পিছত মই মা দেউতাৰ পৰা অকণমান শিকিলোঁ আৰু গোবিন্দ নাথ দেৱৰ পৰা অকণমান শিকি মই এতিয়াও শিকি আছোঁ। ঠিক আছে, তুমিও কোৱা অলপ, তোমাৰ কেনেকৈ মানে সাহস হ'ল বা তুমি কেনেকৈ মানে হৰিনামৰ লগত জড়িত হ'লা, অলপমান কৈ দিয়া। ময়ো প্ৰথমতে পালি হৈ গৈছিলোঁ, তাৰপিছত মোৰো পাঠক হ'ব মন গ'ল, তাৰপিছত মা দেউতায়ো মোক অকণমান সাহস দিলে আৰু মোৰ গুৰু গোবিন্দ নাথেও সাহস অকণমান দি দিলে। বঢ়িয়া বঢ়িয়া। ৰাইজ আপোনালোকে জানি থওক, নামৰ দল কিন্তু এটাইহে, পাঠক হিচাপত মানে 2জনক বৰ্তমান ক্ষেত্ৰত মানে কি আৰু তৈয়াৰ কৰি থকা হৈছে। তোমালোকে কোৱাছো বাৰু এজন এজনকৈ কোৱা, তুমি কোৱা বৰ্তমান এই যি হৰিৰ নামটো আৰম্ভ কৰিলা কিমান সময় হ'ল, বা কিমান বছৰ বা কিমান সময় কিমান হ'ল? 3 মাহ হ'ল। 3 মাহ হ'ল। গতিকে তুমি কোৱা, তোমাৰ যিহেতু স্কুলত বৰ্তমান পঢ়ি আছা তুমি, তেনে ক্ষেত্ৰত তুমি এতিয়া হৰিৰ নাম গাবলৈ লৈছা, তুমি সময়টো কেনেকৈ মিলাইছা বা মা দেউতাই কেনেকৈ তোমাক হৰিৰ নাম গাব শিকাইছে? মই প্ৰথমতে স্কুলত যাওঁ, আমাৰ ৰাতি নামৰ আখৰা থাকে, মই সিদিনা ৰাতি ভাটিবেলাৰ পৰাই পঢ়োঁ, গধূলিৰ পৰা পঢ়ি মই নামৰ আখৰালৈ যাওঁ। তুমি কোৱা পিছলৈ আজি নামৰ দল শিকিছা, তুমি বহুত উৎসাহত শিকিছা, ভাল কথা, আমাৰ দৰ্শকক 2জনক মৰম দিব, আশীৰ্বাদ দিব। তুমি কোৱা এই নামৰ দলত যে আছা তুমি, বা এনেকুৱা নামৰ দল এটা তৈয়াৰ হৈছে, পিছলৈ তুমি আৰু কেনেকুৱা ধৰণৰ মানে কি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছা, বা মা দেউতাই কেনেদৰে তোমালোক কৈছে পিছলৈ এনেকুৱা হ'ব, এনেকুৱা কৰি যোৱা, বা তোমাৰ মনৰ আশা কেনেকুৱা অকণমান কোৱাচোন। মই ডাঙৰ হৈ এজন ভাল নামৰ পাঠকনী হ'ব বিচাৰিছোঁ। তুমি কোৱা অলপমান, তুমি ডাঙৰ হৈ মানে কেনেকুৱা হ'ব বিচৰা তুমি নিজকে? মই ভাল পাঠক এটা হ'ব বিচাৰোঁ। আচ্ছা, তুমি এবাৰ কোৱাছো বাৰু, যিহেতু নামৰ লগত জড়িত বা বৰ্তমান জড়িত হলাই, বা মা দেউতাই সাহস দিছে সেইকাৰণে পাৰিছা, কিন্তু এটা কথা কোৱাছো, নামৰ বাদেও আৰু কিবা কৰা নেকি তুমি? কলা সংস্কৃতিৰ লগত কিবা লগত জড়িত নেকি তুমি? হয়, মই নৃত্য কৰোঁ আৰু মই ছবিও আঁকো আৰু মই কেতিয়াবা গানো গাওঁ। তুমি কোৱাছো বাৰু। মই নৃত্য কৰোঁ, আমাৰ ডান্স ইয়াতে হ'লে, আৰু মই ছবি আঁকো, মই সেইখিনিয়ে কৰোঁ। আমাৰ দ্বীপ অফিচিয়েল ব্লগৰ দৰ্শকক এটাই অনুৰোধ, অকণমানি 2জনীক আপোনালোকে অকণমানি 2জনীৰ নাম চাব, তেওঁলোকক 2জনীকে আগলৈ ভৱিষ্যতলৈ আৰু যাতে ভাল ধৰণে নাম গাব পাৰে, তাৰ কাৰণে অকণমানি 2জনী সাহস আৰু মৰম যথেষ্টখিনি দিব বুলি আমি আশা কৰিলোঁ। আমি বাৰু কথা বহুতে পাতিলোঁ, অকণমানি 2জনীৰ যিহেতু কণ্ঠখিনি বহুত শুৱলা আপোনালোকে চালে, গতিকে 2জনীৰ মুখৰ পৰা এটি কণমানি আমি দিহা শুনিম। গতিকে তোমাৰ পৰা আৰম্ভ, তুমি প্ৰথমতে এটি দিহা আমাৰ ৰাইজক বঢ়িয়াকৈ গাই শুনোৱা আছো বাৰু। লুকাই আছা কিয় তই অ বুকুৰ ধন, তোকনে দেখিলে মোৰ নুজুৰাই নয়ন, তোকনে দেখিলে মোৰ নুজুৰাই নয়ন। মিত্ৰ হৈ কিয় তই শত্ৰু হলি, ভাগিন হৈ মামাৰ কিয় বৈৰী হলি, ভাগিন হৈ মামাৰ কিয় বৈৰী হলি। লুকাই আছা কিয় তই অ বুকুৰ ধন, তোকনে দেখিলে মোৰ নুজুৰাই নয়ন, তোকনে দেখিলে মোৰ নুজুৰাই নয়ন। অতি সুন্দৰ। আপোনালোকে ক'ব অকণমানি 2জনী কণ্ঠটো শুনক এবাৰ, ভৱিষ্যতলৈ আগুৱাই যাবৰ কাৰণে মৰম আৰু আশীৰ্বাদ যথেষ্টখিনি প্ৰয়োজন হৈ আছে বৰ্তমানত, আৰু আমি এনেকুৱা ধৰণৰ ভিডিঅ' বনাই গৈ আছোঁ, যিটো ভিডিঅ'ৰ জৰিয়তে
আমি এই কণমানি অৰ্থাৎ যিটো নিম্ন খাপৰ যিবিলাক পাঠক আছে বা পাঠক পাঠিকা আছে তেওঁলোকক এটা উচ্চ খাপলৈ এটি ৰাইজৰ মৰম দিবলৈ আমি চেষ্টা কৰি আহিছোঁ আমাৰ এই দ্বীপ অফিচিয়েল ব্লগৰ জৰিয়তে আপোনালোকে যাতে এই কণমানি যথেষ্টখিনি মৰম দিয়ে তাৰে আমাৰ আশা থাকিল আৰু এজনী কণমানি আছে তেখেতৰ পৰাও এটি দিহা আমি শুনি ল'ম কণ্ঠ কেনে হয় আপোনালোকে কমেণ্ট মাৰিব প্লিজ কোৱাই দিয়াচোন ব্ৰহ্মাই বুলন্ত পাছে নাৰদক চাই এতিয়ালৈ ভকত মই হ'ব পৰা নাই পদধূলি বিচাৰি যোৱা অন্য ঠাই পদধূলি বিচাৰি যোৱা অন্য ঠাই চাৰি মুখেৰে মই প্ৰভুৰ নাম লওঁ তথাপিতো প্ৰভুৰ মায়া বুজিকে নাপাওঁ মিছা মায়া মোহে পৰি হাবাথুৰি খাওঁ মিছা মায়া মোহে পৰি হাবাথুৰি খাওঁ ব্ৰহ্মাই বুলন্ত পাছে নাৰদক চাই এতিয়ালৈ ভকত মই হ'ব পৰা নাই পদধূলি বিচাৰি যোৱা অন্য ঠাই পদধূলি বিচাৰি যোৱা অন্য ঠাই অতি সুন্দৰ আমাৰ দ্বীপ অফিচিয়েল ব্লগৰ যিগিলা দৰ্শক আছে দৰ্শকে এটাই কথা ক'ব বিচাৰিছোঁ এই কণমানি দুজনী এবাৰ আপোনালোকে বিভিন্ন অনুষ্ঠানত মাতি পেলাই চাওক আৰু অলপ সাহস মৰম আশীৰ্বাদ দিয়ক এওঁলোক দুজনক যোগাযোগ কৰিবৰ বাবে আমাৰ ডিছক্ৰিপশ্যনত ভিডিঅ'টোৰ তলত বঢ়িয়াকৈ নাম্বাৰ শ্ব' হৈ থাকিব এই নাম্বাৰত কল কৰিবা আৰু বিশেষকৈ অসমবাসীক এটাই অনুৰোধ যাতে বিভিন্ন ধৰণৰ বিকৃত ৰূপত নিয়া পাঠকক বাদ দি আমাৰ এই কণমানি দুজনীক অলপ মৰম দি পেলাই আগুৱাই নিয়াত যথেষ্টখিনি সহায় কৰক আৰু এই কণমানি দুজনী আমি প্ৰথমতে যিগিলা দিহা শুনিলোঁ কিন্তু আমি প্ৰথমতে ভাবিছিলোঁ এওঁলোকৰ ইণ্টাৰভিউ কৰিব নোৱাৰিম কাৰণ বহুত সৰু হৈ আছে কিন্তু এতিয়া এনেকুৱা এটা অৱস্থা হৈছে আমাৰ ভয় লাগিছে কাৰণ এই কণমানি দুজনী বৰ্তমান চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত পঢ়ি থাকিয়ে যিখিনি যেনেকুৱা ধৰণৰ আমাৰ ৰাইজক আজি সাক্ষাৎকাৰ দিলে বা যিখিনি ধৰণৰ কথা ক'লে সেই হিচাপত বহুত অদম্য সাহস বুলি ক'ব লাগিব গতিকে এওঁলোক দুজনক যাতে আপোনালোকে মৰম দিয়ে আৰু তোমালোক দুজনে বৰ্তমান এটা কথা কোৱা তুমি কোৱা বৰ্তমান বাহিৰত ক'ৰবাত গাব গৈছা নেকি নাম তেনেকুৱাকৈ দুদিন গৈছিলোঁ ওচৰতে আচ্ছা তুমি কোৱাছো বাৰু ৰাইজৰ পৰা মৰম কেনেকুৱা পাইছা ভালে পাইছোঁ শেষত সেই কণমানি দুজনীৰ পৰা আৰু এটি দিহা একেলগে আমি শুনি চাম কোৱাছো বাৰু অ' মা মই যাবলৈ ওলালোঁ অ' মা মই গংগাক আনিবলৈ অ' মা মোক আশীৰ্বাদ কৰিবা তুমি মা ঐ গংগাক লৈ আহি মই ঘূৰি মা ঐ গংগাক লৈ আহি মই ঘূৰি শেষত কণমানি দুজনী তুমি বিশেষকৈ আমাৰ দৰ্শকক কি ক'বা অলপমান কৈ দিয়াচোন এই চেনেলটিৰ জৰিয়তে আপোনালোকে আমাক চিনাকি কৰিলে সেইটো বাবে আপোনালোকক ধন্যবাদ আৰু আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু কমেণ্ট কৰিব আগলৈ যাতে আপোনালোকে আমাৰ এনেকৈ ভিডিঅ' মানে কি পাই থাকিব এই চেনেলটো ঠিক আছে তুমি অলপ কৈ দিয়া বাৰু আপোনালোকে এই চেনেলটোৰ জৰিয়তে মোক চিনাকি কৰি দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ ভিডিঅ' পাই থাকিব আমাৰ দেখি বহুত মৰম লাগিছে গতিকে এই কণমানি দুজনী বিশেষকৈ মৰম আৰু আশীৰ্বাদ দি উঠাই নিয়াৰ সম্পূৰ্ণ দায়িত্ব আমাৰ ভিউৱাৰ্ছৰ গতিকে ভিউৱাৰ্ছে কমেণ্ট কৰিব আৰু এওঁলোকক এবাৰ মাতি চাব মৰম আৰু আশীৰ্বাদ দিব শেষত আমি তোমালোক দুজনৰ পৰা
বিদায় লৈছোঁ, নমস্কাৰ।